হয়, নিশ্চয়কৈ ক'ব লাগিব ঈশ্বৰৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন এইবাৰ অসমে উদযাপন কৰিছে বহাগ বিহু। যোৱা বেলিৰ দৰে নাই কোনো আনন্দ উল্লাস, নাই কোনো ফূৰ্তি। যি প্ৰকৃতিৰ নিয়ম, বিহু অসমীয়াৰ বাপতি সাহোন উদযাপন কৰিবই লাগিব, নাই কোনো জাক জমকতা। তেনে খুব আৱেগেৰে দুখ মনেৰে এইবাৰ প্ৰতিগৰাকী অসমীয়াই বিহু উদযাপন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ আনাধোৱাপাৰাত। আনাধোৱাপাৰা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ উদ্যোগত একাদশ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন কৰা হৈছে। বিগত সময়ছোৱাৰ দৰে এইবেলিও দ্য নিউজ প্লাছ আহি আজি উপস্থিত হৈছে। বিশেষকৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আনাধোৱাপাৰা সাংস্কৃতিক যুৱ মঞ্চৰ উদ্যোগত যি বসন্ত উৎসৱ উদযাপন কৰা হৈছে। বিশেষকৈ আজি যি পুৱাৰ যি কাৰ্যসূচীসমূহ আছিলে, পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছত তেওঁলোকে মায়াবিনী শীৰ্ষক এটা কাৰ্যসূচী লৈছিলে, য'ত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কিছুদিন পূৰ্বে এক দুৰ্ঘটনাত পতিত হয় এক সাংস্কৃতিক শিল্পী বুলি ক'ব লাগিব, নিশামণি হালৈৰ মৃত্যু হৈছিলে। নিশামণি হালৈকো শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মই পোনে পোনে আনাধোৱাপাৰা সাংস্কৃতিক যুৱ মঞ্চৰ যি সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিহেতু একাদশ বাৰ্ষিক আপোনালোকে ভৰি দিলে এইবেলি, প্ৰাণৰ শিল্পীগৰাকীৰ অনুপস্থিত এইবাৰ আমি বিহু উদযাপন কৰিবলগীয়া হৈছে। বিহু বুলি ক'লে জুবিনৰ গীত মনলৈ আহে। এইবাৰ জুবিনৰ কণ্ঠত কোনো গীত শুনা নাপালোঁ। প্ৰথমতে কি ক'ব আৰু কেনেকুৱা এইবাৰ অনুভৱ? নমস্কাৰ। প্ৰথমতেতো মই নিউজ প্লাছক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে আমাৰ ইয়ালৈ আহি আমাৰ এইটো প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে যি ধৰণে সহযোগিতা কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগেই চাওক, আমাৰ যি ঈশ্বৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা কায়িকভাৱে যদিও নোহোৱা হৈ গৈছে, তথাপিও আমি তেখেতৰ স্মৃতি কোনো কালে কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। আৰু আমি যদিও বিহুখন পাতিছোঁ, আমাৰ সকলোৰে মনবোৰ সেৰেঙা। ইতিমধ্যে আপুনি কৈছে যে তেখেতৰ অনুপস্থিতিত আজি এই বিহুখন বা আমি বিহু অনুষ্ঠিত কৰিছোঁ যদিও এই বিহুখন আমি যি ধৰণে উলহ মালহ এটা থাকিব লাগিছিলে, ঠিক তেনেকুৱা ধৰণৰ আমি দেখা নাই। তাৰ মাজেৰে হ'লেও আমি বিহু অসমৰ জাতীয় উৎসৱ বা আমাৰ বিহু আমি অনুষ্ঠিত কৰিবই লাগিব। আৰু আমি যি ধৰণে বিহু অনুষ্ঠিত নকৰোঁ কিয়, আমি জুবিন গাৰ্গদেৱ আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে আৰু সদায় থাকিব। বাছ ইমানেই আৰু। যিটো আপোনালোকে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত লোৱা হৈছে, কাৰ্যসূচীবোৰ কি কি আৰু আজিৰ কাৰ্যসূচীসমূহ বিশেষকৈ কি কি লৈছিল আপোনালোকে? আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আছিলে আমাৰ যুৱ মঞ্চৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন। ইয়াৰ লগে লগে আমি স্মৃতি তৰ্পণ, আমি জুবিন গাৰ্গদেৱৰ ফটোত আমি মাল্যাৰ্পণৰ লগতে আমি আমাৰ এগৰাকী প্ৰতিভাৱান শিল্পী তথা নাগাৰা নামৰ পাঠিকা, বিহুৰ নাচনী নিশামণি হালৈদেৱলৈও আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু আমাৰ আজিৰ কাৰ্যসূচী ইয়াৰ পিছতেই আমাৰ খেল ধেমালি প্ৰতিযোগিতা আছে। আমি ল'ৰা ছোৱালীখিনিক উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে আমি বিভিন্ন খেল ধেমালি প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ। আৰু এই খেল ধেমালিৰ শেষ হোৱাৰ লগে লগে আবেলি 3 বজাত আমাৰ মঞ্চ উদ্বোধন হ'ব। আৰু এই মঞ্চ উদ্বোধনৰ পিছতেই আমাৰ সৰু বিহুৱতী, চেমনীয়া বিহুৱতী আৰু আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। যিহেতু বতৰে কিছু বিধি পথালি দিছে, তাৰ মাজতো সুন্দৰকৈ অনুষ্ঠানসমূহ আপোনালোকে নিহাৰিকৈ কাৰ্যসূচীসমূহ আগুৱাই লৈ গৈ আছে। প্ৰকৃতিকটো আমি ৰখাব নোৱাৰোঁ, কিন্তু তথাপিও আজি প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা ভালে দেখিছোঁ। অহা কাইলৈ কি হয় নাজানো, কিন্তু আমি আশা ৰাখিছোঁ প্ৰতি বছৰে আমি বিহু পাতোঁ। আমাৰ বিহুত বৰষুণ যদিও হয়, কিন্তু আমি সুকলমে বিহুখন পালন কৰি যাওঁ। এইবাৰো আশা ৰাখিছোঁ যে ভগৱানে আমাক সেইখিনি সুবিধা দি দিব। চমু অনুভৱ জানিব বিচাৰিছোঁ, একাদশ বৰ্ষত ভৰি দিলে আপোনালোকে এইবেলি। সঁচাকৈ গৌৰৱৰ বিষয়ে। আমি একাদশ বৰ্ষত ভৰি দিছোঁ। আজি 11 বছৰে আমি ধুনীয়াকৈ বিহু পালন কৰি আছোঁ। সকলো ৰাইজৰ সকলোৰ মৰমেৰে আজি আমি 11 বছৰত ভৰি দিলোঁ, আৰু 11 বছৰ যেন আমি ভালদৰে পালন কৰিব পাৰোঁ তাকেও কামনা কৰিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে আনাধোৱাপাৰা বুলি ক'লে এটা ভাতৃত্ববোধৰ এটা সম্পৰ্ক আছে। বিশেষকৈ ইয়াত হিন্দু কোন, মুছলিম কোন, ইয়াত চিন ভাৱ কাৰো নাই। সকলোৱে মিলা প্ৰীতিৰে বিশেষকৈ আপোনালোকে এই উৎসৱটো ইয়াত উদযাপন কৰি আহিছে। বিশেষকৈ কি ক'ব? হয়,
প্ৰথমতেতো দেৰিকৈ হ'লেও সমূহ ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা যাচিছোঁ। আমাৰ আনন্দৰ পৰা আঞ্চলিক সাংস্কৃতিক যুৱমঞ্চৰ তৰফৰ পৰা। আৰু আপুনি যিটো কথা সুধিলে কি ভাতৃত্ববোধ আমাৰ আছে আজিলৈকে আমাৰ এইটো অঞ্চলত কোনো তেনেকুৱা সাম্প্ৰদায়িক কোনো হোৱা নাই। আৰু এই বিহুৰ যোগেদি আজি এই বিহু মঞ্চৰ যোগেদি সমূহ ৰাইজলৈ মোৰ অনুৰোধ থাকিব, বিগত 10 বছৰ যেনেকৈ আপোনালোকে আমাৰ এই বিহু সুকলমে চলাই ল'বলৈ আমাক সহযোগ আগবঢ়াইছে, এইবুলি একাদশ বিহুখনলৈ আপোনালোকে যাতে আমাক সহযোগ কৰে, শান্তিপূৰ্ণভাৱে বিহুখন চলাই লৈ যাবলৈ সমূহ ৰাইজক অনুৰোধ জনালোঁ। নিশ্চয় ক'ব লাগিব যে আচলতে যি এখন পৰিচালনা সমিতি থাকে, বিশেষকৈ যিটো এটা কাৰ্যসূচী লোৱা যায়, পৰিচালনা সমিতিসমূহ যথেষ্ট কষ্ট কৰিবলগীয়া, বিশেষকৈ কষ্টৰ ফলত খুব সুন্দৰকৈ এটা কাৰ্যসূচী বা এটা অনুষ্ঠান খুব সুন্দৰকৈ অনুষ্ঠিত কৰা হয়। এই মুহূৰ্তত এগৰাকী প্ৰতিভাসম্পন্ন যুৱক আছে, যিগৰাকী পানেৰী VCDCৰ অধ্যক্ষ আৰু BTCৰ বুলি কোৱা BTCৰ ভিতৰত খুব কনিষ্ঠ অধ্যক্ষ ত্ৰিনয়ন ডেকা আছে। আৰু ফুলা নাই, কৃষ্ণচূড়া দেশত কৃষ্ণচূড়া ফুলা নাই, কি ক'বা? হয়, আচলতে আমাৰ ঈশ্বৰ পুত্ৰ তথা আমাৰ হাৰ্টথ্ৰব জুবিন দা আমাৰ মাজত নাই, কিন্তু আমি তেওঁক জীয়াই ৰাখিব লাগিব। আৰু এই যি অনুষ্ঠান হয়, এই অনুষ্ঠানৰ সমূহৰ মাজেৰে আমি জীয়াই ৰাখিব লাগিব গীত, বাদ্য, নৃত্য, এই সকলোবোৰৰ মাজেৰে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। আৰু তাৰে এয়া আমাৰ চমু প্ৰয়াস। আনন্দপাৰা আঞ্চলিক যুৱমঞ্চৰ উদ্যোগৰ যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত বসন্ত উৎসৱৰ আয়োজন কৰা হৈছে। বসন্ত উৎসৱ খুব আটক ধুনীয়াকৈ খুব সুন্দৰকৈ নিহাৰিকৈ অনুষ্ঠান উদযাপন কৰা হৈছে। আৰু ডাউন নিউজ প্লাছৰ দৰ্শকক প্ৰত্যেকবাৰৰ দৰে এইবুলিও আমি আনন্দপাৰাৰ বিশেষকৈ বসন্ত উৎসৱৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।